চাওক অগপৰ লগত আমাৰ অসুবিধা একো নাই, আমিতো সদায় কথা বতৰা পাতি থাকোঁ। গতিকে তাৰ কাৰণে দুখন মিটিং পাতি সাংবাদিকসকলক মাতি তেনেকে নালাগে। অতুল দাৰ লগত যোনে কথা পাতিব লাগে পাতি আছে, আৰু যেতিয়া পাতা শেষ হ'ব তেতিয়া মই পাতি ল'ম, কিন্তু যোনে পাতিব লাগে কথা পাতি আছে। বোকাখাতত আমি বিচাৰোঁ অতুল বৰা ডাঙৰীয়াই ইমান কাম কৰিছে, আৰু বোকাখাতখন অসমৰ নাভি কেন্দ্ৰ হ'ব গৈ আছে। এলিভেটেড কৰিডৰো ইয়াৰ পৰা আৰম্ভ হ'ব, উত্তৰ অসমলৈকে অৰুণাচললৈকে যাবৰ কাৰণে বোকাখাতে এতিয়া ৰাস্তা হ'ব। 7-8 বছৰ পিছত বোকাখাতখন ভাবিব নোৱাৰা উন্নতি হ'ব এই দুইটা প্ৰজেক্টৰ কাৰণে। কাৰণ মই জিলাৰ কথাটো আজিলৈকে মোক আজিহে কৈছে প্ৰথম। আজি এখন মেমৰেণ্ডাম দিছে, পঢ়িবই পৰা নাই, গৈ পঢ়িম বাৰু। যি নহওক, আজি আমাৰ বোকাখাতত অভূতপূৰ্ব উন্নয়ন হৈছে। অতুল বৰা ডাঙৰীয়া কৃতিত্বৰ পাত্ৰ, আৰু মই ভাবোঁ যে অতুল বৰা ডাঙৰীয়াক বোকাখাতৰ ৰাইজে আকৌ এবাৰ নিৰ্বাচিত কৰিব।